গুড মৰ্ণিং এভৰিৱান। পুনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আজি আমাৰ ইভেণ্ট আছে আৰু আমি তাৰ কাৰণে প্ৰিপেয়াৰ হৈ আছোঁ। এয়া মোৰ ষ্টুডেণ্ট আৰু লগতে এইও এজন মোৰ প্ৰিন্স ষ্টুডেণ্ট পাইছোঁ, যিহেতু মই ট্ৰেইন কৰাই আছোঁ মৰ্ণিং। আৰু খুবেই আজি আমি মনত অলপ ভয়ো লাগিছে, কি কৰিম কি নকৰিম তেনেকুৱা, আৰু বহুতখিনি এক্সাইটমেণ্ট হৈছোঁ, যিহেতু ইমান ডাঙৰ এখন ষ্টেজ আমি তাত পাইছোঁ। তো আমাৰ ফালৰ পৰা 100% দিবলৈ চেষ্টা কৰিম, কি হয়। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি ভাৰতৰ হৈ মেডেল কঢ়িয়াই আনিব পাৰোঁ, ভাল পাৰফৰ্মেঞ্চ দিব পাৰোঁ, সেইখিনিয়ে আমি বিচাৰিছোঁ। বাকী এজন কোচ হিচাপে যিমানখিনি ৰেছপনচিবিলিটি মোৰ ওপৰত আছে, সিমানখিনি মই নিজক বহুতখিনি কণ্ট্ৰল কৰিব লগাটো পৰিছে। তো সেইখিনি যি নহওক, আমাৰ ফালৰ পৰা সম্পূৰ্ণ বেষ্ট দিছোঁৱেই। আৰু যিমানখিনি কিবা যদি আমাৰ নিজৰ ভুলৰ কাৰণে যদি কিবা এটা হৈ যায়, সেইখিনি আমি শিকিম, তথাপি আমি হাৰি নাযাওঁ। মাত্ৰ আপোনালোকে আশীৰ্বাদ কৰিব, আমি সদায় আমাক নিজক যাতে ষ্টেণ্ড কৰি ৰাখিব পাৰোঁ, সেইখিনি। আৰু এয়া ভাইটি দুজন মোতকৈ সৰু, বহুতে মৰমীয়াল আৰু মোক ইমানখিনি ৰেছপন্স সন্মান দিছে, সেইটোৰ কাৰণে ময়ো বহুতখিনি ভাল পাইছোঁ। বাকী আপোনালোকে চাই থাকক কি আজি দিনটোৰ কি খাম? ক্ৰীম খালোঁ, চিকেন খালোঁ, ফিছ খালোঁ, ষ্টিম ৰাইচ খালোঁ, চাওমিন খালোঁ। এইটো মই ট্ৰাই কৰিছোঁ, মোক খোৱা নাই। এইটো কি হয়, পৰ্ক নেকি? অনলি প্ৰক। এইটো খাম, এইটো খাই ভাল লাগে। আৰু আছে, আৰু আনিম, একো হোৱা নাই। খাই থাকিম। আম মজা। বাটাৰ চিকেন আৰু বেলেগ ডিজাৰ্ট খাম নহয়। খাম। কেনেকুৱা লাগিছে? মজা। যি নহওক, খাব লাগে, খাব লাগে। খাই যি হওক। খাই নিদিব আকৌ বিয়াৰ নহয় দেই, খোৱা নিচিনা কৰোঁ। বা বাই কৰিছে মাৰিছে এইফালে কেনেকুৱা লাগিছে? আপোনাৰ কমি আছিলে ফটো কালি। আপোনাৰ বক্তব্যটো কি কৰে, এক্সপ্ৰেছটো মন্তব্য মাৰিলে Congratulations, champion, and congratulations to the coaches and parents. Second position, look front for the official. ফাইনেলি মই বেষ্ট অফ দ্য হনাৰ বেষ্ট কোচ এৱাৰ্ড পাবলৈ সক্ষম হ'লোঁ। এই সময়খিনিয়ে আমাক বহুতখিনি আৱেগিক কৰি তোলে। আগলৈ আপোনালোক ভাল খবৰ দিম। তুমিহে বনাইছা। Rajesh coming. আগে অহা যোৱা কৰি আছোঁ।
অৱশেষত মোৰ ষ্টুডেণ্টজনীয়েও ট্ৰেডিশ্যনেল আৰু আৰ্টিষ্টিক ইভেণ্টত চিলভাৰ আৰু ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হ'ল। আজি মই বহুতেই সুখী। ওলালোঁ হোটেলৰ পৰা। এতিয়া আমাৰ এখন বাছ আহি আছে, তো বাছখনত আমি যাম এতিয়া। বাছেৰে নিব আহিছে, এইবিলাক এক্টিভিটি হয়, প্লেয়াৰ্ছ হয় বহুত। আমি এতিয়া ৰুম আহি পালোঁ আৰু সকলোৱে আছাম টিমে মেডেল পাইছে। মেডেল পাইছে, আমাৰ winners পংকজ ছাৰো পাইছে, কিন্তু চাক দেই, পংকজ ছাৰ হৈছে মেডেল। মোৰতো পাবই লাগিব ন, মই বেষ্ট অফ দ্য বেষ্ট হয় ন, মই নহ'লে আমাৰ ছাৰৰ কোচিঙৰ কাৰণে মই আৰু ডেডিকেশ্যন আৰু মটিভেশ্যনৰ কাৰণে মই আজি গ'ল্ড মেডেল পাইছোঁ। অ'কে থেংক ইউ। মোৰ ফালৰ পৰা অফিচাৰ থাকিলে। তো আমি ৰুমত আহিছোঁ, এতিয়া আমাৰ ৰুম